অসম গ্ৰীণ টেকৰ ইউটিউব চেনেললৈ আমি আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আমি ঠেলামৰা অঞ্চলত শুনিয়ে থাকোঁ এজন খেতিয়কৰ নাম শ্ৰীযুত সুজিত সেন। তেখেতৰ খেতিত আহিছোঁ আজি। আপোনালোকে দেখি খুব ভাল পাব। অদ্ভুত ধৰণে ধুনীয়াকৈ খেতি কৰিছে। চ' আপোনাৰ কথা শুনিয়ে আছোঁ। আপুনি কিমান চনৰ পৰা খেতি আৰম্ভ কৰিলে? মই 95 পৰা 95 পৰা মানে চালো অসমত কোনো খেতি নাই। তেজপুৰত গ'লো, টাউনত দেখিছোঁ শিলিগুৰি তুফানগঞ্জৰ পৰা ফুলকবি আহে, ওপৰত সেইটো চাচি ফেলাই দিয়ে, কলা হৈ যায়, চাকু দি চাচি ফেলাই পেচুৰিটো বিক্ৰী কৰে। তাৰপিছত ভাবিলো আমাৰ অসমতো কৰিব পাৰি নেকি তেনেকুৱা খেতি। তেতিয়া গুচি গ'লো তুফানগঞ্জত। তাৰ পৰা মানে বালাঘাটৰ পৰা দুজন মানুহ লৈ আহিলো, মুছলিম ল'ৰা হয়। সিহঁতক আনি পেলাই মানে খেতি আমি আৰম্ভ কৰিলোঁ। কেনেকুৱা পইণ্ট কৰে, কেনেকুৱা গোবৰ দিয়ে, ব্লাইটক, ডাইথিন, ইণ্ডোফিলটিলে যিমান ঔষধ পাতি আছে কেনেকৈ দিয়ে, আমিতো স্প্ৰে কৰিবলৈ কিমান ড'জ দিব লাগে, কেনেকৈ দিয়ে সেইটো আমি জনাই নাছিলোঁ। সিহঁতক আনি কৰিলোঁ। তাৰপিছত তেতিয়া আমাৰ মাটি খুবেই কম আছিলে। ওচৰৰ মাটিবিলাক হেৰি অলপ ধাৰত লৈলোঁ, যে তোমালোক 400-500 টকা দিম, আমাক এটা ছিজন খেতি কৰিবলৈ দিয়া। তেনেকুৱা লৈ খেতি কৰিছিলোঁ। আচ্ছা, আৰু ওচৰ চবৰে তেনে কিছুমান আমাৰ ইয়াৰ মুছলিম মানুহ কিছুমানো আছে, আমাৰ হিন্দু মানুহ কিছুমান আছে। সিহঁতে এসাঁজ খালে আৰু এক পেট মানে এদিন নোখোৱাকৈ থাকিব লগা হয়। কাম নাই, গাঁৱত কাম নাই। এটা ধান খেত মৰাপাট খেতি হয়, বছৰত 2-3 মাহ কাম কৰে আৰু খাবলৈ নাই, কাম কাজ নাই। আৰু মানুহবিলাকে চৰকাৰৰ পৰা কি কৰিছিলে তেতিয়া বুট মটৰ এইবিলাক দিছিলে। এইবিলাক ভাজি পেলাই নিমখ চাহ দি সেইবিলাক খায়ো জীৱন পাৰ কৰিছিলে মানুহখিনি আমাৰ গাঁৱৰ ওচৰত। আচ্ছা, তেতিয়া সিহঁতে আমাৰ ইয়াত মানে বেছিকৈ তেতিয়া আমি কামলা হাজিৰা লওঁ, 20 জন 25 জন 50 জনকৈ লৈ লওঁ পইণ্ট কৰাৰ কাৰণত। সিহঁতে তেতিয়া আহিলে, এইবিলাক কামো কৰি আছে, কৰি মানে বহুতে এইবিলাক শিকি পেলাই গোটেইবিলাকক আমাৰ এইবিলাক খেতি কৰিব আৰম্ভ কৰিলে। আমি যেতিয়া তেজপুৰ লৈ যাওঁ, হেৰি কি কয় শিৱসাগৰ চেণ্ট্ৰেল মাৰ্কেটত ফুলকবিখিনি লৈ যাওঁ, মানুহ দেখিলে দেখি পেলাই মানে বহুত উৎসাহ হৈ গ'লে, সকলোৱে তেতিয়া খেতি আৰম্ভই কৰিলে। তাৰপিছত ব্যাপক হাৰত খেতি হ'ল, বজাৰ বেচিব নোৱাৰি, 1 টকা 75 পইচা 8 কেজি হৈ যায়। তেতিয়া আমি এইবিলাক খেতি পেলাই দিওঁ। তেতিয়া খেতি আৰু বাদ দিলোঁ। এইটো বাদ দি পেলাই কি কৰিলোঁ, কি কৰোঁ, বালাঘাট তুফানগঞ্জৰ পৰা এজন ঘৰৰ পৰা এই আমাৰ ইয়াত যিজন মাষ্টাৰ হিচাপত আহিছিল, তোৰ ঘৰতে গ'লো। কয় নহয় দাদা, মোৰ ঘৰতো হেৰি আকাশী জলকীয়া এটা আছে, ই খুব জ্বলা, প্ৰচুৰ ফলে। আমাৰ যিটো নধৰি আছিলে ইয়াতকৈ মোটা অলপ, প্ৰচুৰ ফলন। এইটো আনি পেলাই এইটো খেতি কৰিলোঁ, প্ৰচুৰ ফলন। বজাৰ তেজপুৰত লৈ যাওঁ, মিছামাৰী লৈ যাওঁ, ওচৰ পাছৰ বজাৰবিলাক মানুহ লয়। কি জলকীয়া? এইটো আকাশী শুনি গোটেই মানুহখিনি কিছুমান আহিলে মোৰ পৰা মানে একেবাৰে কি কয় হেৰি খাৰপেটীয়া তেজপুৰ আহিলে, বালিপৰাৰ পৰা আহিলে, আৰু পাতিলা পাট কটা তাৰ পৰা মানুহ আহিলে, কয় নহয় আমাক অলপ সজ দিয়ক, অলপ দি দিলে। এনেকুৱা কৰোঁতে গোটেই অসম মানে আকাশী জলকীয়া হৈ গ'ল। 4-5 বছৰ কৰি এইটোও বাদ দিলোঁ। পিছত কৰি হাইব্ৰিড ওলাল, 4-5টা ভেৰাইটি লৈ আহিলোঁ। আনি পেলাই অলপকৈ ৰুই দিলোঁ একডৰাত। কোনটো কেনেকুৱা ফলন হয় কিছুমান চাইছোঁ প্ৰায় 5 ইঞ্চিমান দীঘল, ই বজাৰত নাখায়, এৰি দিলোঁ। তাৰপিছত নামধাৰী আৰু ইণ্ডোছ দুটাই মানে ভাল উৎপাদন, ফলন প্ৰচুৰ ফলন আৰু জ্বলাও বেছি। এইটো আমি তিনিচুকীয়া, ডিব্ৰুগড়, তেজপুৰ এইবিলাক বজাৰবিলাকত দিলোঁ। মানুহবিলাকে এইটো কি জলকীয়া? হাইব্ৰিড জলকীয়া। বৰপেটাৰ মানুহখিনিয়ে বেপাৰীবিলাক ক'বলৈ আহে কি জলকীয়া? হাইব্ৰিড। 4-5টা বছৰ কৰিলোঁ, গোটেই অসম খালি হাইব্ৰিড মানে জলকীয়া, ইণ্ডোছ আৰু নামধাৰী এৰিলোঁ। এতিয়া কি কৰোঁ, নতুন কৰিব লাগে, যিটো বেছি মাৰ্কেটত বেছি উৎপাদন হ'লেতো বেচিব নোৱাৰি নহয়, নতুন কি কৰোঁ। তেতিয়া আকৌ ধৰি ল'লো এই বগৰী খেতি ধৰি লওক কেইবা বছৰ কৰিলোঁ। কিমান বছৰ মান হ'ল বগৰী কৰা? বগৰী আজিও 10 বছৰমান হৈ যাব। 10 বছৰ, 8-10 বছৰমান হৈ যাব। প্ৰচুৰ ফলন মোৰ তাত। এডাল গছত কিমান মান ফলন হয়? এবাৰ গোলাঘাটৰ পৰা এজন বেপাৰী আহিছিলে, সিহঁতে বাহিৰত মাল পঠাব। এই মোৰ একডৰা মাটি আছে, এইটোত এনেকুৱা ফলন হ'ল নহয়, কি কব। মানুহবিলাকে খালি গোটেই দিন এনেকুৱা বহি থাকিলে, ক'লে আমাৰ খেতিখিনি চেছ কৰিলোঁ। কৰি পেলাই গাড়ীৰ লগত বেপাৰীৰ লগত মই আহিলোঁ। বেপাৰী কয় মোৰো খেতি আছে, কিন্তু এনেকুৱা বগৰী হোৱা নাই। খালি বহি তলফালে এনেকুৱা চাই থাকিল গোটেইটো দিন। উঠাই দিলোঁ সিহঁতক 18 কুইণ্টেল মান।
তাৰপিছত এনেকুৱা হ'লে 1 বিঘা মাটি সেইটো বছৰ মোৰ যিটো দাম ভাল আছিলে 55,000 টকা কুইণ্টেল আছিলে 3 লাখ টকা বেছি চেল হ'লে কিমান মাটিত এই 1 বিঘা মাটিত 1 বিঘাত হিচাপ কৰি 3 লাখ টকা হ'ব কি ক'ব দাদা একেবাৰে মঙ্গলবাৰে সৰস্বতী পূজা আছিলে সোমবাৰ দিনাখন ৰাতি কমচে কম 10-15 কুইণ্টেল মাল এক ৰাতি ছিঙিলে চুৰে তাৰপিছত মানে আৰু 8 দিন মান পিছত এনেকুৱা চাপা দিলে গছবিলাক একেবাৰে প্ৰায়বিলাক চাপা কৰিলো গাড়ী ভৰ্তি কৰিলো এনেকুৱা যেন লাগিছে 2 লাখ টকা 1.5 লাখ টকা মান হ'ল আৰু মানে খুব চুৰে উৎপাদন কৰে সেইকাৰণে কিমান হ'ব লাগে 1 বিঘা মানুহ সেইটো মানে এটা লাভত নহয় আপোনাৰ এই বগৰী গছ কেইডালৰ বয়স কিমান হৈছে মই প্ৰতি বছৰে লগাও প্ৰতি বছৰে লগাও মই হেৰি আপোনাৰ ধৰা 10 মাহতে এইজোপা গছ হৈ যায় ইমান ডাঙৰ দীঘল গছ হৈ যায় তো এটা গছত আপোনাৰ 50-60 কেজিলৈকে হৈ যায় আৰু 50-60 কেজি হৈ যায় ন কিন্তু মোৰতো 1 বছৰ যিমানখিনি গছ হয় আমি বহুত ঠাই চাইছো বহুত মানুহ আহে কয় 1 বছৰৰ গছ কোনো বিশ্বাস নকৰে এইটো 2 বছৰৰ গছে হয় 2 বছৰ হৈ গ'ল এইটো গ্ৰাফটিং কৰা পলিটো ক'ৰ পৰা আনিছিলে মই এইটো কলিকতাৰ পৰা আনো কলিকতাৰ পৰা অৰ্ডাৰ দি দিওঁ সিহঁতে ট্ৰেইনত দি দিয়ে তাৰপিছত পল্টন বজাৰৰ পৰা আমি গাড়ী দিলো 24 পৰগনা জিলা নদিয়া জিলাৰ পৰা নদিয়াৰ পৰা দিয়ে ওকে আপুনি সেই এইখিনি বছৰ হলে কাটি নিদিয়ে নেকি এই মই কৰাৰ আজিলৈকে কাটি নিদিওঁ মই উঠাই দিওঁ চব উঠাই দিওঁ প্ৰতি নতুন কৰো নতুন গছৰ উঠাই দি পুৰণা গছ নতুনকৈ ৰোৱাৰ কাৰণটো হ'ল কি নতুন গছৰ মালখিনি অলপ আগতীয়া ওলায় আৰু চাইজখিনি অলপ ডাঙৰ হয় আৰু যদি কাটি দিওঁ সেইটো গছ ডাঙৰ বেছি হ'ব অলপ লেট হ'ব আমি যেনে 15 দিন আগৰ পৰা অলপ বেছি দিব পাৰোঁ দামত এইটো 15 দিন পিছত অলপ আৰু চাইজটো অকণমান সৰু হৈ যায় ওকে আহিন কাতি মাহত পানী দিয়ে নে ইয়াত পানী দিয়াটো কিমান দৰকাৰী পানী দিয়াটো আপোনাৰ কি হয় যেতিয়া মাটিখিনি ৰ'দ থাকিব তেতিয়া পানী দিব নালাগে যেতিয়া শুকাই যাব মাটিখিনি ড্ৰাই হৈ যাব তেতিয়া পানী দিবই লাগিব মানে আপোনাৰ হাতত মটৰ এটা থাকিবই লাগিব তাৰপিছত পুলিখিনি আপুনি কিমান দূৰে লগাই আছে এইখিনি পুলিখিনি হ'ল এই যিটো এইটো লাইনৰ পৰা লাইনটো যাতে আমি মাজেদি যাব পাৰো ঔষধ দিব পাৰো স্প্ৰে দিব পাৰো সেইটোৰ কাৰণে আপোনাৰ এইটো 12 ফুট দি আছে 12 ফুট আৰু ইফালে আপোনাৰ 6.5 ফুট মান হ'ব এটাৰ পৰা আনটো ডিফাৰেন্স ওকে 6.5 ফুট ৰাখিছে আৰু আপোনাৰ কেইটা জাতৰ কৰিছা এতিয়া বগৰীৰ জাতটো মোৰ এইটো হ'ল থাইলেণ্ডতো আপোনাৰ 2-3টা ভেৰাইটিজ আছে জাতি আছে এটা আছে অলপ দীঘলীয়া ই মানে কি হয় অলপ মোটা কি কয় মিঠাটো অকমান কম হয় মই এইটো আনিছো অলপ চেপেটা ধৰণৰ চাক এই চাক অলপ চেপেটা ধৰণৰ চাইছে অলপ চেপেটা ধৰণৰ কিন্তু দেখাত ধুনীয়া মাৰ্কেটত ভাল কিন্তু আৰু ইয়াৰ কালাৰটো ভাল আৰু অলপ মিঠাটো বেছি হয় এইটো বল সুন্দৰী বা আৰু এটা হ'ল আপোনাৰ বল সুন্দৰী মই কৰিছিলো মোৰ ইয়াত মানে ফলনটো কম হয় কিছুমান ঔষধৰ দৰকাৰ হয় যেনিবা এইখিনি আমাৰ ইয়াত পোৱাও নাযায় আমাৰ কাৰ্বিটিও মই বিচাৰিছিলো কি ঔষধ কওকচোন ঔষধটো হৈছে কি এতিয়া আগতে যেটো ফাৰ্ষ্ট থাইলেণ্ডৰ পৰা আহিছিল সেইটোত কিন্তু ফলন বেছি হৈছিল এতিয়া সিহঁতক কলিকতাত পুলি বিনা বনায় কলিকতা বনোৱাৰ পিছৰ পৰা ইয়াতে দেখা যায় কি গছত ফুল প্ৰচুৰ আহে তো ফুল বিলাকৰ পৰা ফল নহয় সেইবিলাক সৰি পৰে ফ্লাৱাৰ তাৰমানে ইয়াত হ'ল কি এনেকুৱা কিছুমান ঔষধৰ প্ৰয়োজন আছে হৰমোনৰ স্ত্ৰী ফুল যাতে বেছি হয় স্ত্ৰী ফুল বেছি হলে ইয়াৰ পৰা আপোনাৰ ফল হ'ব আৰু ইয়াত যিটো আমাৰ ফুল হয় এইবিলাক সব পুৰুষ ফুল হয় সেইকাৰণে সেইবিলাক হৰি যায় গছত ফল কম ইথ্ৰিয়েল বুলি কোৱা হৰমন এটা দিয়ে ন ইথ্ৰিয়েলে কাম নকৰিব ইথ্ৰিয়েলটো আপোনাৰ অলপ বেলেগ জিকাত কাম কৰে আপোনাৰ মিঠা হোৱাৰ কাৰণ বা পকিবলৈহে ইউজ কৰা হয় এইবিলাক না মই কিছুমান হৰমন বহুত ইথাইলিন কোৱা নাই ইথ্ৰিয়েল বুলি কয় ইথ্ৰিয়েল এইটো পকাৰ কাৰণত দিয়ে আৰু এইটো চাইছো মই হেৰি টেমটো ৰ'দত ফেলাই দিব দি ফেলাই এইটো স্প্ৰে মাৰি দিব স্প্ৰে মাৰা দিয়াৰ পিছত এইটো শুকালে আকৌ এইটো বস্তা ভৰি দিব থৈ দিলে এইটো আপোনাৰ পকি যাব আপুনি গছডাল লগাই উঠি ইয়াত পুলিটো যেতিয়া বাঢ়ি যায় তেতিয়া তাৰ পৰা ডাল বহুত ওলাই কাটি দিয়ে নে কাটি দিব লাগে কিমান কাটি কেনেকে কাটে
সেইটো কেঞ্চি আছে এটা এগ্ৰিকালচাৰৰ সেইটো দিয়ে মানে এইটো ঠানিব প্ৰুনিং চিছৰ বুলি কয় এইবিলাক কাটি দিয়া হয় কিমান কাটে মানে কেনেকুৱা ধৰণে কাটে তলত মানে কি যে গছৰ গুৰিডাল একেবাৰে ভৰ্তি হৈ যায় মাটিলে ইফালৰ পৰা তলফালে চালে আপুনি মানুহ দেখা নাপাব কিন্তু আমি এনেকুৱা কাটি দিওঁ যাতে ইফালৰ পৰা সিটো মূৰলৈকে তলে চালে যাতে আমি দেখিব পাৰিম মানুহ ভিতৰত আছে নে নাই এনেকুৱা ধৰণৰ মানে চাফা কৰি দিওঁ তলত গোটেইখিনি কাটি পেলাই দিওঁ ওকে মানে প্ৰথম গছডাল যোনটো ডাল আহিলে তাৰ পৰা আপুনি কেইটা ডাল ৰাখে আপোনাৰ ইয়াতো নতুন যেতিয়া লগাও আমি এটাৰ পৰা দুটাহে গজে যদি পুৰণা গছ ৰাখে আপোনাৰ এইটো এতিয়া এই বছৰ ধৰক আমি ফলটো বেচিলো 1 ফুট ৰাখি পেলাই এইটো আমি কাটি দিম কাটি দিয়াৰ পৰা ইয়াত প্ৰায় 15-20টা মান মানে পোখা মেলা গুজি যাব তাৰপৰা ধৰক আপোনাৰ 2-3টা মান ৰাখি বাকীখিনি কাটি দিব লাগিব তাৰপিছত সেইখিনি আৰু যদি নাকাটে বেছি হৈ যায় ইয়াত ফুল ফল আহিব হলেও মানে নাথাকে মানে এডালৰ ওপৰত আৰু এডাল থাকিলে ই মানে তলৰ খিনি পচি যাব ফলখিনি কিয় এই যে আজিকালি ঠাণ্ডা পৰিছে নহয় বা অলপ বৰষুণ চৰষুণ পৰিলে ই মানে ৰ'দ নাপালে ফুলখিনি নাথাকে নষ্ট হৈ যায় আমাৰ ইয়াত নাৰ্চাৰী বিলাকে বহুত টকা বহুত দামত বিক্ৰী কৰে ন পুলিবিলাক ইয়াতে পুলিবিলাক আমাৰ ইয়াত যিটো ঠেলা মাৰা আছে আমাৰ এই ওচৰৰ সিহঁতে ধৰক আমি যদি তাত কিনিছো আপোনাৰ 25 টকাত ইহঁতে এটাল পুলি ইয়াতে 70 টকা 80 টকা ৰাখি দিয়ে বহুত দামত সিহঁতে বহুত লাভ কৰে সেইটো কাৰণে অসুবিধা এটা হয় বেলেগ সেইকাৰণে আমি ইয়াৰ পৰা আনিব নোৱাৰো সিহঁতে ভাল সঁচু দিব নপাৰে আমি বেছি মাৰি খাটপেটিয়াও গৈছো সিহঁতে পুলিবিলাক যে মিছ থাকে এই চাওক আমি ভেৰাইটিজ কৰিছো এইটো থাইলেণ্ড পাব তাত আপোনাৰ হেৰি আছে কি কয় মিছ ইণ্ডিয়া আছে তাতে এটাও ভেজাল নাই সব মিছ ইণ্ডিয়া পাব ইয়াত কাশ্মীৰী আছে এটা ৰঙা ইয়াত কাশ্মীৰী যে লাইটৰ তার বিলাক টানিছে কি কৰিব লাইটৰ তার এইটো মানে কি ৰাতি খুব চুৰ হয় এইটো এতিয়া আমি সেই কি কয় লাইট দি দিম হেৰি ইপিনে দেখুৱাই দিয়াচোন লাইট আছে আপোনাৰ ষ্টেণ্ডটো এই কি কয় এই যে লাইন আছে আমাৰ আপোনাৰ কিমান বিঘা বগৰী কৰিছে মোৰ ইয়াত বগৰী আছে 7 বিঘা মান হ'ব 7 বিঘা মান হ'ব 7 বিঘা আছে আৰু এইটো তামোল বাগান আছে এইবিলাক আৰু এইটো গোটেইটো মেৰ আপোনাৰ বগৰী আছে বগৰী আমাৰ ইয়াত 3টা জাতি আছে 3টা মানে এটা আছে এইটো থাইলেণ্ড এইটো থাইলেণ্ড তাত আছে আপোনাৰ সেই কাশ্মীৰী আছে এইটো ৰঙা অলপ দীঘল আৰু মিছ ইণ্ডিয়াটো আছে নতুন ভেৰাইটিজ এইবাৰ আনিছো মিছ ইণ্ডিয়া আৰু এই বগৰীখিনিত আপুনি এই যে জালখিনি লগাইছে সেইখিনিত জাল লগোৱা আছে ওপৰত বাদুলিৰ কাৰণে বাদুলি নহয় ইয়াত বিভিন্ন ধৰণৰ পাখি আহে পাখিবিলাক আহি পেলাই সিহঁতে নাখায়তো এই খালি ঠোঁট এটা দি অলপ বাঢ়ি দিও দি পেলাই মানে নষ্ট কৰি স্পট কৰি নষ্ট কৰি এইখিনি জালখিনিত বহুত দাম পৰিছে আপোনাৰ জালখিনি কিনিবলৈতো কমচে কম আপোনাৰ 20-30 হাজাৰ টকা লাগি যায় 7 বিঘা ওকে তাৰপিছত আৰু বেছি লাগে আমাৰ মানে নুপুচাই এতিয়া মানে হাজিৰাটো বেছি লাগে আৰু যি হাজিৰা আছে এতেৰ মানুহখিনি কাম নকৰে আৰু খালি বহি মানে এইটো যে বান্ধিছে বান্ধাটো আমাক এবাৰ দেখাই দিয়কচোন তাৰ মানে এই গছডোপাৰ পৰা যেটো ঠানি ওলাই আহিল জালখিনি অহাৰ লগে লগে কি গছডাল যেতিয়া ফুল অহাৰ আগতে বা সেইটো সময়তে আমি এইখিনি বান্ধি দিওঁ ৰছীৰে বান্ধি দিওঁ আৰু এনেকে বাহাৰ দুডাল ট্ৰেইল চিষ্টেমত দুডাল বাদ দি দিওঁ বাদ দি পেলাই এইটো বান্ধি দিওঁ এই ডাল বিলাকত যেতিয়া ফল হ'ব এটা ডাল কমচে কম 5 কেজি ওজন হৈ যাব এই সৰু সৰু মিহি ডাল বিলাকে এইটো ভাৰ সহ্য কৰিব নোৱাৰে নপৰে পেলাই কি হয় এই যে চাওক ভাঙি গৈছে ভাঙি যোৱাত কি হৈছে ইয়াত কমচে 5 কেজি মাল 5 কেজি মাল নষ্ট হৈ গ'ল তাৰমানে ই বান্ধি থব লাগিছে এই খুঁটিত এই সুতলিখনত বান্ধি থাকিলে ই নাভাঙে গছডালে মানে প্ৰেছাৰ নাপায় আৰু বেমাৰ কি লাগে ইয়াততো আপোনাৰ বাৰিষা কালত ধৰক আপোনাৰ জেঠ আহাৰ শাওন ভাদ্ৰ এই 4 মাহতো খুব বেমাৰ ধৰিব এই মূল শিপা বিলাক পচি যাব এইটোৰ কাৰণে ঔষধ দিব লাগিব পাতত কিছুমান বেমাৰ পাব এইটোৰ কাৰণে একমাত্ৰ বেছিভাগ কাম হয় পচাৰ কাৰণত আপোনাৰ হেক্সাকনাজল আৰু কেপটাপ এইটো বেলেগ ঔষধ দিয়ে দোকানী বিলাক আমাৰ ওচৰত যিমান খেতি আছে ইয়াতো সেইবিলাক ঔষধ নেবেচে ইয়াত হেক্সাকনাজল কোনো নেবেচে টেবুকনাজল আৰু হেক্সাকনাজল থকা আছে আৰু কেপটাপ দিবই লাগিব লগত কেপটাপ লাগিবই এইটো দিলে দুটো ঔষধ দিলে এই মানে যদি অলপ পচিও গৈছে গছডাল মৰি যাব ধৰিছে আপুনি ঔষধটো স্প্ৰে দিয়াৰ
7-8 দিন চাব সেই পচাখিনি ভাল হ'ব একটা ঠিক হৈ আপুনি গ্ৰাফটিং টেপটো যে থাকে গ্ৰাফটিং কৰোঁতে এটা টেপ এটা বান্ধি দিয়ে ন সেইটো কেতিয়া কাটে কোনটো টেপৰ কথা এই পুলিটো বাঢ়ো সেইটো বান্দাৰ এই টেপটো আমি কি কওঁ পুলিটো লগাই দিওঁ লগাৰ পাছত যেতিয়া নতুনকৈ পোখা মেলা গজিছে গজিব দিব ধৰিছে সেইটোত আমি কাটি দিওঁ কাটি পেলাই কি হয় বাঁহৰ এটা মেই খুঁটি দি বান্ধি দিব লাগে নহ'লে বতাহ মাৰিলে সি আকৌ ভাঙি পৰি যাব সেই গেপটো বান্ধি দিব লাগে অ'কে তাৰপিছত আপোনালোকে কিবা অসুবিধা পাইছে নেকি কিবা ধৰকচোন ইয়াতে বগৰী খেতিত আপোনাৰ কোনোবা বছৰ বগৰী বেয়া হৈ গৈছে হেৰি হৈ গৈছে বা ফুল আহিছে কিন্তু ফললৈ হেৰি হোৱা নাই মোৰ কোনো বছৰ হৈছে এনেকুৱা কিছুমান থাইলেণ্ডটো মিছ নিদিয়ে থাইলেণ্ডটো প্ৰচুৰ প্ৰত্যেক বছৰেই হয় মই আজিলৈকে মিছ হোৱা নাই প্ৰচুৰ ফলন দেখাতো ধুনীয়া আৰু মাৰ্কেটতো মই চালো বেছি মাৰতো মই গৈছো আৰু বহুত ঠাইত দেখিছো মোৰটো যিটো আপোনাৰ কালাৰ আছে বগৰীৰ মই দেখাই আছো আপোনাক ৰাখিব মই এটা বগৰী ছিঙি আনো এই যে চাওক এই যে বগৰীটো আছে ইমান ডাঙৰ আপুনি ফিল্ডত চাওক এতিয়া বৰ্তমান আপুনি চাওক তেজু বা বেছি মাৰি ইমান ডাঙৰ বগৰী আৰু এনেকুৱা কালাৰ নহয় হালধীয়া কালাৰটো 80 গ্ৰাম 100 গ্ৰাম হৈ যাব এইটো 100 গ্ৰাম হৈ যাব এইটো 8টা 1 কেজি হ'ব এইটো 8টা বগৰীত 1 কেজি হৈ যাব 8টা বহুত 1 কেজি হ'ব আৰু আপুনি মই যতি কৈছো বেছি মাৰিটো মই যোৱাবাৰ চাইছো সিহঁতৰ হল আপোনাৰ গ্ৰীণ কালাৰ হয় গ্ৰীণ একেবাৰে পাতা ৰঙৰ কালাৰ খাই চাওঁ অকমান খাওক বহুত মিঠা আৰু ইয়াত মাংস বেছি বা গুটিটো বঢ়িয়া মিঠা একদম মাভেলৰ টেষ্ট আপেলৰ মানে হেৰি লাগে আপোনাৰ কি কয় এই নেচপাতি যে আছে আপুনি এটা উঠাই খাওক সেইটো খাব নোৱাৰে এটা নতুনকৈ উঠাই খাওক নেচপাতি নিচিনা লাগিব চাব আৰু মাংসটো বেছি পাব আপুনি গুটিটো সৰু ইয়াৰ কিন্তু আপোনাৰ আমি যদি হিচাপ কৰো পাৰ গছত আপোনাৰ 50 কেজিৰ ওপৰতে আছে প্ৰতিডাল গছতে মানে কি হৈছে এইবাৰ কিবা এটা ঔষধৰ গণ্ডগোল মানে কি হৈছে মই মাল্টিপ্লেক্সৰ এটা ঔষধ দিওঁ মাল্টিপ্লেক্সৰ জি গ্ৰীণ জিবিলিক এচিড বাঢ়িবলৈ দিয়া হয় এইটো দিয়াৰ পিছত মানে কোনো মই আজি কেইবা বছৰ ধৰি কোনো মানে গছৰ ক্ষতি নহয় এইবাৰ কি হৈছে সেইটো দোকানত গৈছো দোকানখন বন্ধ বেলেগ এটা দোকানৰ পৰা একই কম্পজিশ্যন SPMৰ মাল আনিছিলো আনি পেলাই এইটো দিয়াৰ স্প্ৰেটো দিয়া 2 দিন পিছতে চাগলো গোটেই সৰু সৰু বগৰী বিলাক এই চাক কলা হৈছে আপুনি এই যে কলা হৈ গৈছে চাইছে এই যে এইবিলাক কি হৈছে ৰঙা হৈ গৈছে এই চাক ৰঙা হৈ গৈছে ৰঙা হৈ পেলাই এইবিলাক গছত শুকাই গৈছে আৰু কিছুমান তললৈ সৰি পৰিছে এইটো ৰিয়াকশ্যন কৰিলে কিন্তু আকৌ ঘৰতে অলপ পূৰ্ণ আছিলে এই 4টা লাইনত দিছো 4টা লাইনত মই তাতে সেই পূব সাইডৰ 4টা লাইনত দিছো সেইটো তাকো এইটো হোৱা নাই খালি SPMৰ মালটো মোক ৰিয়াকশ্যন কৰি এইবাৰ 7-8 বিঘা মাটিত মোৰ মোটামুটি 4 লাখ টকা মান লছ হ'ব 4 লাখ টকা আপোনাৰ এনে 7 বিঘাত আপুনি 10 বছৰ ধৰি কৰি আছে এভাৰেজ আপোনাৰ 7 বিঘাত কিমান মানে মই দামটো সুধিছো আপোনাৰ দামটো কিমানৰ পৰা খলনি হয় মইতো বেচা দামটো মইতো ফাৰ্ষ্টত 50 টকাৰ পৰা আৰম্ভ কৰো এইবাৰো আপোনাৰ 55 টকালৈকে বেচিছো এই থাইলেণ্ডটো এতিয়া মোটামুটি কালি 45 টকাতে দিছো কিমান দিলে কালি 45 টকা কালি কিমান দিলে মাল কালি 5 কুইণ্টেল মাল গ'ল 5 কুইণ্টেল মানে আপোনাৰ কিমান টকা আহিলে 5 কুইণ্টেল ধৰক না 5,20,000 টকা মান এনেকুৱা টোটেল কিমান প্ৰডাকশন হয় আপোনাৰ তো কৰা নাই হিচাপ কিমান 7 বিঘাত প্ৰডাকশন কিমান মান 2-3 জনে নিয়েতো এক লগত নিয়ে 7 বিঘাত টোটেল প্ৰডাকশন কিমান মান হয় আপোনাৰ 7 বিঘা মাটিত মই লাভৱান হ'ব নোৱাৰাৰ কাৰণটো হৈছে আমাৰ ওচৰ চুবুৰীয়া মানুহ কিছুমান মানুহে আপোনাৰ 10 যেদিনাখন চুৰ কৰিবে 1-2 কুইণ্টেল নিয়ে 5-10 কুইণ্টেল লৈ যাব কাৰণ আমি ভাত খাবলৈ গ'লেও তেনেকুৱা মানে কি আগতে কৈছে গোটেইটো ৰাতি এতিয়া এটা হলো কি আমাৰ ঘৰত বেপাৰী বিলাক আহে আমি মালখিনি জুখি মাখি দিওঁতে মোটামুটি ৰাতি 8টা বাজি যায় এই সন্ধিয়া 6টাৰ পৰা এই 8টা 2 ঘণ্টাৰ মতত মাল চুৰ কৰি লৈ যায় কালি মই এজন বুৱাৰী 2জন 3জন বুৱাৰী মানুহে মাল ছিঙিলো আপোনাৰ
2 ঘন্টাৰ ভিতৰত 3 কুইণ্টেল আৰু প্ৰায় আৰু 3 কুইণ্টেল 6 কুইণ্টেল মাছ ছিঙিলো। 3জন মানুহে 2 ঘণ্টাত 6 ঘণ্টা 6 কুইণ্টেল মাছ ছিঙিলো। তে চুৰে 1 ঘন্টাত মানে সিহঁতে 8-10টা আহি যায়, আহি পেলাই কিমানখিনি নিব পাৰে। সেইটো কাৰণে মই কি কৈছো, 1,40,000 টকাৰ মানে হেৰি আনিছো, কি কয় ফেঞ্চিং আনিছো 500 টকা। এই চাব আপোনালোকে ফেঞ্চিং গোটেই ফালে ফেঞ্চিং দি আছে, ফেঞ্চিঙো মই ৰাখিব নোৱাৰো, ওপৰত দি আহি যায়। দিলো ইয়াত লাইন লগাই, ভাল মানুহ গেলে ঝাটকা লাগি পৰি যায়, সিহঁতেতো নপৰে। তেতিয়া সেই লাইন মেনক সুধিলে কি হ'ল, এনেকুৱা যে কাম নকৰে। কয় কেনেকুৱা, আমি যে ওপৰত যেতিয়া কাম কৰো ওপৰত জোতা থাকিব, আমাৰ খৰিটো হেৰি কি কয় লাইন থাকিব, কোনো মোক চুলেহে ঝাটকা মাৰে, কিন্তু আমাৰ একোৱে নহয়। বলে প্লাষ্টিক মোজা লগাব, জেকেট লগাব, প্লাষ্টিক জোতা লগাই, বাছ এইটো ওপৰত দি ভৰি দি সিহঁতে আহি যায়, আকৌ চুৰ কৰি নজৰ পাৰ কৰি আকৌ গুচি যায়। আপুনি লাইন দিলে কি হ'ব? সেইটো পিছত বাদ দিলো। আৰু মৰি গ'লে আকৌ জেল খাটিব লাগে। কয় মৰি যদি যায় আপুনি জেল খাটিব, নিবলৈ দিয়ক, মই এৰিলো যি আৰু মোৰ ভাগ্য। বগৰীখিনি ইমান টেষ্টি, মই খায়ে আছো। বগৰী আপোনাৰ মোৰ মাছবটৰ পৰা এজন প্ৰফেচাৰ আহিছিলে এবাৰ, এই চেগুন পুলি বেচা বুলি, আৰু এজন কোম্পানীৰ ল'ৰা আহিছে। বগৰী খেতি আছে, মানে চেগুন পুলি লগাব লাগে। এতিয়া বগৰী আমি খাওঁ, আহিছে খেতিত আহিছে। বগৰীত চেগুন পুলি লগালে আপোনাৰ নাই খেতি কৰিলে বগৰীত কৈ আপুনি চেগুন পুলি অলপ লগাই দিয়ক। তাৰপিছত মই ৰাখিব বগৰী খেতিটো উঠালো, পিছতে আলোচনা কৰিম। বগৰীকেইটা খাই যাওক, বগৰী সিহঁতে নাখায়, কয় এই বগৰী খালে পেট বিষায়, খুব বেয়া বস্তু এইটো, এই মিছা কথা এনেকুৱা ক'লে। সিহঁতে নাখায়, কাৰ খেতিত বোলে খাইছে, পেটটো বোলে বিষাইছে আৰু পানী লাগিছে, তিতা নাখায়। মই কৈছো এটা খালে আপুনি নমৰে, খাওকচোন, খুৱাই দিলো। তাৰপিছত ক'লে নহয় দাদা, বগৰীটো বহুত মিঠা দেখোন, এনেকুৱাতো বগৰী আমাৰ আংগা কৰা কৰিছে, মিঠা লগা নাই। এটা খালে খাই পেলাই তো পিছত ছিঙি খাই থাকিলে, আমি খাওঁ। পিছত মোক ক'লে অলপ দিব নেকি ঘৰত? দিলো। আমি খালী পেটত খাব, মোৰ বগৰী খাই যদি গেছ হৈছে, পেট বিষাইছে, মোক ফোন কৰিব। তাৰপিছত এই মাছবটৰ প্ৰফেচাৰজন সিও খালে, কয় বহুত মিঠা দেখোন। এজন মাছবাটৰে আপোনাৰ নেপালী মানুহ আছে, সি ইঞ্জিন চাপ্লাই, সৰু সৰু মেচিন হুণ্ডা, এই যে হালমৰ সৰু মেচিন বিলাক ওলাইছে, আজি 3 বছৰ মান আগত সি লৈছে, অৰুণলৈকে চাপ্লাই দিয়ে। সেইজন মানে মোক এটা মেচিন ল'বলৈ কৈছিলে, ঘৰত চেম্পুল আনিছিলে। বহুত খেতি আহিলো, দেখিলো দুটামান খালে, খাই পেলাই ক'লে অলপ দি দিয়ক, অলপ দিলো 2-3 কিলো। এই নেপালী মানুহখিনি কিবা এটা উৎসৱ আছিলে, 1 লাখ মান মানুহ হ'ব। এই মাছবাটৰ পৰা ৰাতি 8টা মানত মাৰুতি কাৰ লৈ ইণ্ডিকা গাড়ী লৈ এজন ড্ৰাইভাৰ দি পঠাই দিলে 1 কুইণ্টেল মাল দিবলৈ। মই কৈছো ইণ্ডিকা গাড়ী দি তেল খৰচা যিটো পইচা লাগে, আপুনি দেখোন ৰোডৰ পৰা তাতে মাল পায় বগৰী, আপুনি তাৰ পৰাই ল'ব পাৰিলেহেঁতেন, খৰচাও কম হ'লেহেঁতেন। ক'লে নহয়, তাৰ পৰা দিলে বগৰী আছে, কিন্তু আপোনাৰ নিচিনা এনেকুৱা মিঠা নহয়। যেতিয়া মই সেইটো পূজাত দিম, ৰাইজে খাব, খাই পেলাই নাম ল'ব, ক'ৰ পৰা আনিছে, কোনে দিলে, মালটো কোনে দিলে, এটা নাম হ'ব নহয়, ক'ব নহয় মোকে দিলে। এটা এটা বগৰী খাই যায়, মনত থাকে যে ইমান মিঠা বগৰী খালো, আৰু বগৰী ইমান মিঠা হয় নে? মোৰ বগৰী কাৰো লগত নিমিলে। আৰু যোৱাবাৰতে কি হৈছে, এই থাইলেণ্ড বগৰী মানুহে বেচিব লাগে, গছতে শুকাই থাকিল, বেছি মাৰি হ'ল আমাৰ ইয়াতে হ'ল, ঠেলামাৰী ভেৰগাঁৱতে। মোৰ থাইলেণ্ড বগৰী 40 টকাৰ তলত বেচা নাই, চেষ্টা কৰিছিল মিঠা মৰটো, কাৰো বগৰী ইমান মিঠা নহয়। এইটো হ'ল মিছ ইণ্ডিয়া। মিছ ইণ্ডিয়া আমাৰ ইয়াত 4-5জন খেতিয়কো আহিছে, মোতকৈ বেছি মাটিও আছে, সিহঁতৰ খেতি কৰিছে এইবাৰ মিছ ইণ্ডিয়া। কৈছে আমাৰ মালটো হৈছে, কিন্তু ইমান ডাঙৰ মাল হোৱা নাই। এইটোৰ দাম বেছি নহয় জানো? এইটোৰ দাম বেছি। এইটো 7,000 টকা কুইণ্টেল পাইকাৰী, 70 টকা কেজি। কিন্তু মোৰ যিটো মিছ ইণ্ডিয়া সকলোতকৈ ডাঙৰ, যিটো এৰি আছে, মোৰটো ডাঙৰ, এই চাগিটো ডাঙৰ। এইটো খাই চাগ, এইটো বহুত টেষ্টি, এইটো টেষ্টি আছে। আৰু বজাৰত চব ইমান ডাঙৰ বগৰী নাপাব, টেষ্ট বঢ়িয়া, মানে চাইজটো ইমান ডাঙৰ নাপায়। ই মানে আপোনাৰ গুটিটো সৰু, খাবলৈ মানে মাংসটো বেছি পাব। আপুনি ঢেকীয়াজুলি বজাৰ য'তে চাই চাব, এতিয়া মাৰ্কেটত যিটো চব সৰু। এইটো আপোনাৰ ওদালগুৰি আছে, তাৰপিছত কি কয় ৰোডৰ পৰা মালখিনি আছে, বেচিমাৰীৰ পৰা আছে, শুনি আছো অলপ বেংগলৰ পৰা মাল আহি আছে, কিন্তু চাইজ সৰু, মোৰটোৰ নিচিনা ইমান ডাঙৰ মাল নহয়। ধুনীয়া বগৰী, মানে মোৰ বগৰী খেতি যিমানখিনি আছে, আপুনি যিখিনি বগৰী কিনি ইমান ডাঙৰ কাৰো চাইজ নাই। আপোনাৰ বাঁহখিনিত খৰচ কিমান মান পৰিছিলে? বাঁহ খৰচ কমচে কম ইয়াত আপোনাৰ 25,000 টকাৰ বাঁহ আছে।
25 বা 30,000 টাকা বাহ হয়েছে লেবাৰ মিলাই লেবার মিলাই তো এবার মোট 4 লাখ টাকা খরচ হয়েছে গোটেইটো লেবার কিমান লাভ হ'ব বুলি ভাবে লাভ হব তো মোটামুটি 8-10 লাখ টাকা সেল হব লাগিছিল কিন্তু এইবার নহব মানে ফলনটো কমে গৈছে এই যে এটা হুদে রিঅ্যাকশন করলে পরে আমার ফলন কমেছে গছত এইটো ধরো যিখিনি আছে আপোনাৰ টোটেল সেল 20 কেজি মান হবে নে 40-50 কেজি হ'ব লাগিছিল 7 বিঘাত 10 লাখ টকাৰ সেল হ'ব লাগে না এইবার নহয় এইবার মূল পয়সাটো আহিব 1 পয়সা লাভ এই বছর এইবার কমেছে এবাৰ মাটি বেছি লাগে বাহটো আকৌ ব্যৱহাৰ কৰিব নোৱাৰিব অহা বছৰলৈ বাটো কিছুমান বা থাকিব আৰু কিছুমান বা বেয়া হৈ যাব ফাটি যাবতো বেয়া ভাঙি যাব এক বছৰ পিছত নাথাকে গছত ফলন বেছি হলে ফাটা বা মানে ভাঙি যায় নাৰাখে ওয়েটটো নাৰাখে বস্তু এটা শখৰ কাৰণে মানুহে কিনি খায় পচন্দ হ'ব লাগিব যিবিলাক দেখাত বস্তুটো ধুনীয়া সুন্দৰ খাবলৈ মিঠা লাগিব ভাল লাগিব তেতিয়া মানুহে কিনিব এইবিলাক চকুত লাগিব বস্তু কি কি আছে মই সেইবিলাক মানে এতিয়া লক্ষ্য কৰি আছো ঠিক আছে বাৰু আৰু মাটিৰ পৰিমাণ অলপ বেছি লাগে কমচে কম বয়ান কৰিলে 20-25 বিঘা মাটি হয় এটা প্লট বাস কৰিব তেতিয়া আপোনাৰ এই কি কয় চাহিদা মিটাব পাৰি মানে ৰাইজৰ যিটো অসমবাসী ৰাইজৰ যিটো চাহিদা সেইটো মিটাব পাৰি মানে সস্তাত খাব পাৰে আৰু কাৰণ মই যেতিয়া ফুলকবি বন্ধাকবি কৰিছিলো ঠেলামাৰা সঞ্জিত বুলি এজন আছে তেখেতে কৰিছে বাংলা স্কুলৰ চাকৰি কৰে এইজন মানুহে কৰিছিলে ইফালে মই বাবুল চোৱা কিছুমান মানুহে কৰিছিলো আমি কবি মাষ্টাৰ বুলি কৈছিলো না সেইটো পিছত গুচি গ'ল আমি 4-5 জন মানুহে খেতি কৰিছো নহয় তেজপুৰ যোৰহাট শিৱসাগৰলৈকে ঠাণ্ডা কৰিছো তেতিয়া আপোনাৰ ৰাইজে খাব পাৰিছে 5 টকা 3 টকালৈকে খাব পাৰিছে এতিয়া আমি ডাঙৰ খেতিয়কখিনি এৰি দিলো খেতি নুপুচাই লছ হৈ যায় এতিয়া কৈছে এতিয়া ৰাইজে কেনে এই বছৰ 30-40 টকা 50 টকাৰ তলতো খাবই লাগিছে এতিয়াহে 15 টকা আহিছে কিন্তু 15 তলতো খাব পৰা নাই টাউনতো আৰু বেছি লাগে হয়তো 30 টকা 20 টকা এই নেটটো নিদিয়াকে আমি এৰি দিয়াৰ পিছত কি হ'ল ৰাইজৰ খাবলৈ মানে কষ্ট হৈছে দামত কিনিব লগা হ'ল আমি খেতি কৰিলে কি অলপ সস্তাত মানে ৰাইজে অসমবাসী ৰাইজে খাব পাৰে এই নেটটো নোহোৱাকে বগৰী খেতি কৰিব নোৱাৰি নেকি নেট নোহোৱাকৈ কৰিব পাৰিব কিন্তু যদি তাত কোনো পাখি বিলাকৰ উৎপাত নাথাকে কিছুমান ঠাই আছে পাখি নাই মই যেতিয়া হেৰি গলো এই কি কয় মাধৱপুৰ যেটো লালুৰ পূব সাইডত তাত বড়োমানৰ ঘৰত গৈছিলো তাত দেখোন জাল নাই একটা মানে বগৰী মানে পাখিয়ে খোৱা নাই আমাৰ এতিয়া একেবাৰে নষ্ট কৰি দিব তাত নাই তাত নাথাকাৰ কাৰণ হৈছে সিহঁতে বাটুলি লৈ ঘূৰি থাকে গছত মাৰি দিব ভয় পাই গৈছে সিহঁতে আমিতো এইবিলাক নোৱাৰো এইটো এটা কথা এৰিয়ালৈ কিছুমান ঠাইত নাই তাত জাল নহলেও চলিব দিয়ক ঠিক আছে সুজিত চেণ্ডালৰ কথা পাতিলো তেখেত অগ্ৰণী খেতিয়ক ৰাইজে তেখেতৰ কথাখিনি কেনেকুৱা পায় আমাক কমেণ্টত জনাব আৰু তেখেতে যাতে নতুন নতুন খেতিৰে অসমবাসীক হেৰি কৰি থাকিব পাৰে খাদ্যৰ যোগান ধৰিব পাৰে অনেক অনেক ধন্যবাদ অসমবাসী ৰাইজলৈ